হেল্ল' এভৰিৱান, মই কৰবীয়া আপোনালোক সকলোটিকে মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজটোলৈ স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ ছজিনাৰ এখন চব্জি। হয়তো বহুতে খাই ভাল পায়, বহুতে বনাব জানে আৰু বহুতে বনাব নাজানে। কিন্তু মইনো কেনেকৈ বনাইছোঁ ব'লকচোন চাওঁ। কাৰণ বছৰেকত আমি ছজিনা এবাৰেই পাওঁ, নহয় জানো? সেইটো কাৰণে পাওঁতেই খাই ল'ব লাগে। এয়া মই লৈছোঁ, এতিয়া সেইখিনি ছজিনা বুঢ়াই হ'ল অৱশ্যে। মই কোমলীয়াতে বনাইছিলোঁ, সেইটো ভিডিঅ' বনোৱা নহ'ল। এতিয়া মই ডাঙৰ এইখিনি বুঢ়া যিখিনি, সেইখিনি কেনেকৈ বনাইছোঁ তাকে দেখাইছোঁ। এইখিনি প্ৰথমে মই এতিয়া বাকলি গুচাই ল'ম ভালকৈ। বাকলিটো থাকিলে টান টান লাগিব, সেইটো কাৰণে ভালকৈ মই বাকলিখিনি গুচাই লৈছোঁ। এতিয়া গুচাই লৈ এইখিনি মই ভালকৈ ধুই মেলি কাটি লৈছোঁ। এয়া বাকলিটো যিমান পাৰে সিমান ভালকৈ আঁতৰাবলৈ চেষ্টা কৰিব, নহ'লে আঁহটো বেছি টান টান লাগে। সেইটো কাৰণে ভালকৈ গুচাই ল'ব। তাৰ লগত লৈছোঁ মই পিঁয়াজ, আদা, নহৰু, শুকান জলকীয়া, ডালচেনি আৰু ইলাচি এটা, আৰু শুকান এয়া লৈছোঁ মই আপোনাৰ জিৰা, ধনিয়া, হালধি আৰু জলকীয়া গুড়ি অলপমান। আৰু এইখিনি লৈছোঁ মই সৰিয়হ। মই গোটা সৰিয়হ লোৱা নাই, এইটো সৰিয়হ পাউডাৰেই লৈছোঁ। গোটা সৰিয়হ নাছিলে, মই তিয়াই থোৱা নাছিলে, পাউডাৰ আছিলে কাৰণে সেইটোৱে ল'লোঁ। এতিয়া মই আদা, নহৰু, পিঁয়াজ, এইখিনি মই আগতেই এটা পেষ্ট বনাই ল'লোঁ। আৰু এই শুকান গুড়িখিনি, মছলাখিনি মই একেলগে সৰিয়হৰ লগত এইখিনি মই পানী ঢালি অকণমান মই পানীত তিয়াই থৈছোঁ। এতিয়া তেল অকণমান লৈছোঁ, মিঠাতেল। আপোনালোকে ৰিফাইন তেলো ল'ব পাৰে। মই মিঠাতেল অলপমান লৈছোঁ। কেৰাহীখন গৰম হ'বলৈ দি তেলখিনি গৰম হ'বলৈ দিয়াৰ পিছত এইখিনি মই এতিয়া দি দিছোঁ। এতিয়া পানী আছিলে যিহেতু অকণমান এয়া ফুটিছে, দেখিছে। মই চিমতে দিছোঁ বাৰু। এতিয়া পানীটো, পিঁয়াজৰ পানীটো অকণমান শুকাব দিব লাগিব, নহ'লে কেঁচা কেঁচা লাগিব। এইখিনি আপোনালোকে অকণমান ভাজি ল'ব, মানে চাব যাতে লাগি নধৰে। চিমতে বনাব, মাজে মাজে বঢ়াই দিলেই হ'ল, অলপমান জুইটো চাই ল'ব। তাৰ লগতে মই এইখিনি দিলোঁ আপোনাৰ, মই আলু কাটি লৈছিলোঁ লগতে। আলু আৰু ছজিনা এইখিনি একেলগে দি মই পিঁয়াজৰ লগত এইখিনি অলপমান ভাজি ল'ম। ইয়াতে মই নিমখো দি দিলোঁ। অলপমান ভালকৈ লৰাই মেলি মই ঢাকন দি দিয়ে বনাম। বহুতে বেলেগ ধৰণে খায়, দাইলত দিও খাই ভাল লাগে দেই। মই দাইলত দিও খাওঁ, কিন্তু এনেকৈ কেতিয়াবা চৰচৰি অলপ খাবলৈ মন যায়। কিছুমানে অলপ গ্ৰেভিটো বেছি ৰাখে, মই কিন্তু ইমান বেছি গ্ৰেভি নবনাওঁ আজি। চাই থাকক কেনেকৈ বনাওঁ। মাজে মাজে মই ঢাকন দিছোঁ, চিমত দি থৈছোঁ জুইটো, যাতে ভালকৈ সিজে, তলত যাতে লাগি নধৰে সেইটো ধ্যান দিব। মাজে মাজে লৰাই থাকিলেই হ'ল ঢাকনখন আঁতৰাই। এতিয়া আধা সিজা হওঁতে মই এই সৰিয়হখিনি দি দিছোঁ, মছলাখিনি এতিয়া দি আকৌ মই অলপমান ভালকৈ লৰাই ঢাকন দি দি সিজাম। পানীটো চাই ল'ব, লাগিলে আৰু অলপমান পিছত দি দিব, নহ'লে নিসিজিবও পাৰে, টান টান হৈ থাকিব। তেতিয়া পানী অলপ ঢালি ঢালি শুকুৱাই দিলেই হ'ল। আৰু এইখিনি দেখিছে, মই ঢাকন দিছোঁ, আকৌ মাজে মাজে আঁতৰাই মই অলপমান মাজে মাজে লৰাই দিওঁ। আৰু যদি চাই লওঁ, যদি অলপ টান টান মানে নিসিজা নিচিনা পাওঁ, পানী অলপ ছটিয়াই দিওঁ আৰু মাজে মাজে। দেখিছে সিজিছেই লাহেকৈ, মোৰ বনোৱা টাইম হ'ল বাৰু অলপমান। আপোনালোকে চাই ল'ব গ্ৰেভিটো কিমানখিনি খায়, সেইটো হিচাপত দিলেই হ'ল। এয়া হৈ গৈছে, মোৰ প্ৰায় হৈছেই আৰু সিজিছে। চাই ল'ব গ্ৰেভিটো কিমানখিনি খায়। যিসকলে বনাবলৈ জানে বাৰু জানেই, যিসকলে নাজানে ভিডিঅ'টো চাই কিবা এটা শিকিব বুলি আশা কৰিলোঁ। আৰু এয়া দেখিছে, মোৰ হৈ গ'ল। ছজিনা আমি খাব লাগে, বহুত বেমাৰৰ কাৰণে ভাল। পৰাপক্ষত খাবলৈ চেষ্টা কৰিব। আৰু এয়া মোৰ হৈ গ'ল, দেখিছে। যিসকলে মোৰ ভিডিঅ'টো চাই ভাল পাইছে, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আজিলৈ ধন্যবাদ।